প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্যকাল উপলক্ষে মায়ামৰা পানীতোলা বৰনামঘৰত আশীৰ্বাদ ল'লে বিধায়ক সঞ্জয় কিষাণে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱা উপলক্ষে আজি শ্ৰী শ্ৰী মায়ামৰা পানীতোলা বৰনামঘৰত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰে বিধায়ক সঞ্জয় কিষাণে। মাৰ্গদৰ্শক, নেতৃত্ব, উন্নয়নৰ ধাৰা আৰু দেশ গঠনৰ সংকল্পক সন্মান জনোৱাৰ উদ্দেশ্যে আয়োজিত এই বিশেষ কাৰ্যসূচীত নাম প্ৰসংগ আৰু প্ৰাৰ্থনাৰ জৰিয়তে দেশৰ শান্তি, সমৃদ্ধি আৰু সৰ্বাংগীন উন্নয়নৰ কামনা কৰা হয়। বৰনামঘৰত উপস্থিত ভকতবৃন্দ আৰু স্থানীয় ৰাইজৰ সৈতে বিধায়কগৰাকীয়ে আধ্যাত্মিক পৰিৱেশত কিছু সময় অতিবাহিত কৰে। এই উপলক্ষে বিধায়ক সঞ্জয় কিষাণে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ উন্নয়নৰ এক নতুন দিশত আগবাঢ়িছে। বিগত ১২ বছৰত বিভিন্ন ক্ষেত্ৰত গ্ৰহণ কৰা উন্নয়নমূলক পদক্ষেপে ভাৰতক বিশ্ব মঞ্চত অধিক শক্তিশালী স্থিতি প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ মন্তব্য কৰে। কাৰ্যসূচীৰ অন্তত দেশৰ কল্যাণ, জনসাধাৰণৰ সুশান্তি আৰু উন্নয়নৰ ধাৰা অব্যাহত থকাৰ বাবে বিশেষ প্ৰাৰ্থনা জনোৱা হয়। আমি আজি ধন্য হৈছোঁ যে পবিত্ৰ পানীতোলা বৰনামঘৰত আজি ইয়াতে প্ৰভুসকলে যি ১২টা বছৰ সফলতাৰে বিশ্বৰ এজন শক্তিশালী নেতা তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি ভাৰতবৰ্ষত বসবাস কৰা প্ৰত্যেকটো জাতি, জনগোষ্ঠী, প্ৰত্যেকটো ভাষা ভাষী লোকক লগত লৈ পেলাই সমন্বয়ৰ জৰিয়তে আজি ভাৰতখনক শক্তিশালী ৰূপত আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হৈছে। আজি সকলো ফালৰ পৰা সেয়া অৰ্থনৈতিক দিশেই হওক বা সেয়া বিভিন্ন টেকন'লজিৰ ক্ষেত্ৰখনতেই হওক বা সেয়া আমাৰ নিৰাপত্তাৰ ক্ষেত্ৰখনতেই হওক বা সেয়া যাতায়াতৰ ব্যৱস্থাৰ ক্ষেত্ৰখনতেই হওক, সকলোতে আজি বিশ্বত চমকিত কৰিবৰ কাৰণে সক্ষম হৈছে সেইজন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু সেয়েহে তেওঁৰ এই সফলতাৰ বাবে আজি আমি সমূহীয়াভাৱে আমাৰ পবিত্ৰ পানীতোলা বৰনামঘৰত আমি ইয়াতে প্ৰাৰ্থনা কৰিছোঁ। আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আগন্তুক দিনতো তেনেদৰে যাতে আৰু বলিষ্ঠ পদক্ষেপেৰে ভাৰতবৰ্ষখনক বিশ্বৰ বুকুত জিলিকাই তুলিবৰ কাৰণে সক্ষম হয়, তাৰ কাৰণে আজি দেৱতা ঈশ্বৰসকলে আশীৰ্বাদ প্ৰদান কৰিছে। আৰু আমাৰ ইয়াত সকলোকেইজন আমাৰ দলীয় কাৰ্যকৰ্তাসকলে এই পবিত্ৰ আজি নামঘৰত সকলোৱে তেখেতৰ সুকামনা কৰি পেলাই প্ৰাৰ্থনা অংশগ্ৰহণ কৰিছে। আচলতে আমাৰ মাননীয় বিধায়ক শ্ৰীযুত সঞ্জয় কিষাণ ডাঙৰীয়া পানীতোলা বৰনামঘৰ আশীৰ্বাদ আগতেও লৈছে, নিৰ্বাচনৰ আগতো লৈছে, পিছতো আহিছে আৰু অলপ দিনৰ আগতো আহিছে। কিন্তু আজি বিশেষকৈ এটা বিশেষ অনুষ্ঠানৰ কাৰণে আহিল ইয়াতে। আৰু আপোনালোকে সকলোৱে জানে নৰেন্দ্ৰ মোদীদেৱৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ১২ বছৰ অতিক্ৰম কৰিছে। সেই সূত্ৰে তেখেতে এটা সেৱা ল'ব আহিছে দলীয় সতীৰ্থসকলৰ লগত লৈ। আৰু পানীতোলা বৰনামঘৰ আমাৰ ভক্তবৃন্দই তেখেতক আদৰণি জনাইছে এইখিনি ক্ষেত্ৰত। আৰু আশা ৰাখিছোঁ আমি মাকুম সমষ্টিত আমি একেবাৰে নতুন সমষ্টি, এই নতুন সমষ্টিত আমি তেখেত এজন সুযোগ ভাল এজন দক্ষতা থকা এজন বিধায়ক পাইছোঁ আৰু জনপ্ৰিয় থকা। আশা ৰাখিছোঁ বিধায়কগৰাকী ভাল কাম কৰিব আৰু পানীতোলা বৰনামঘৰ তেখেতৰ পুৰা মেৰি আছে, আশীৰ্বাদ আছে। আৰু পানীতোলা বৰনামঘৰ আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ গোটেই বিষয়ববীয়াসকল আছে, গৰখীয়া ৰাইজ আছে, ভক্তবৃন্দ সকলো আছিল আজি। গতিকে ভাল লাগিলে অহাৰ কাৰণে আৰু ভৱিষ্যতে তেখেতক লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।